নো কম্প্ৰমাইজ 12 মেত শপত গ্ৰহণ হ'ব আৰু শপত গ্ৰহণৰ পাছতে অবৈধ বেদখলকাৰী আৰু বাংলাদেশীৰ বিৰুদ্ধে চলিব অভিযান ইতিমধ্যে অবৈধ বাংলাদেশী চিনাক্তকৰণ কৰা হৈ গৈছে পশ্চিম বংগত আজি শপত গ্ৰহণ হৈছে আৰু পশ্চিম বংগত যেতিয়া কাটাতাৰৰ ব্যৱস্থা হ'ব কাটাতাৰৰ ব্যৱস্থা হোৱাৰ লগে লগে অবৈধ অনুপ্ৰৱেশকাৰীৰ অসমত প্ৰৱেশ বন্ধ হৈ পৰিব আৰু ইয়াৰ লগে লগে অসমৰ ভিতৰত থকা যি 1.5 কোটি 2 কোটি যি অবৈধ বাংলাদেশী আছে এই বাংলাদেশীক চিনাক্তকৰণ কৰা হৈ গৈছে আৰু সেই বাংলাদেশীক এটাকৈ বিতৰণ কৰা হ'ব বিতৰণ কৰা সমান্তৰালকৈ বেদখলকাৰীকো উচ্ছেদ চলোৱা হ'ব ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যি ভূমি চৰকাৰী ভূমি বেদখলকাৰী কবলত আছে সেই বেদখলকাৰী কবলত থকা ভূমি বেদখল মুক্ত কৰা হ'ব এফালে শপত গ্ৰহণ হ'ব চৰকাৰ গঠন হ'ব আৰু চৰকাৰ গঠন হোৱাৰ লগে লগে অবৈধ বাংলাদেশী আৰু বেদখলকাৰীৰ বিৰুদ্ধে চলিব একশন লৈছে এই মুহূৰ্তৰ সবিশেষ বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ বাংলাদেশীক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা বাংলাদেশী আৰু বেদখলকাৰীৰ ওপৰত একশন লোৱা হ'ব এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব পশ্চিম বংগত যেতিয়াৰ পৰা কাটাতাৰৰ বেৰ হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব 1.5 কোটি 2 কোটি মানুহক একেলগে আতৰাই পঠিওৱাটো সহজ নহয় কিন্তু কাটাতাৰৰ বেৰ হলে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব 1.5 কোটি 2 কোটি মানুহক একেলগে আতৰাই পঠিয়াব নোৱাৰিব কিন্তু পশ্চিম বংগত কাটাতাৰ হোৱাৰ লগে লগে অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব আৰু ইয়াৰ পিছত ভিতৰত থকা বাংলাদেশীক বিতৰণ কৰা হ'ব কেৱল ইমানেই নহয় উচ্ছেদক লৈও কঠোৰ হ'ব নতুন চৰকাৰ ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা পৰ্যন্ত সাজু কৰা হৈছে যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখলকাৰী কবলৰ পৰা চৰকাৰে মুক্ত কৰিছিল নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি মতে বিজেপি চৰকাৰে কাম কৰিব আৰু এইবাৰ প্ৰতিশ্ৰুতি অনুসৰি 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব 1.5 কোটি 2 কোটি মানুহক একেলগে বিতৰণ কৰাটো সহজ নহয় যি 1.5 কোটি 2 কোটি মানুহ অসমত এতিয়া প্ৰৱেশ কৰি আছে বা যি 1.5 কোটি 2 কোটি মানুহে অসমত এতিয়া বাহৰ পাতি আছে দখল কৰি আছে সেই সকল মানুহক একেলগে আতৰাই পঠিওৱাটো কিন্তু সহজ কাম নহয় কিন্তু পশ্চিম বংগত যেতিয়া কাটাতাৰৰ ব্যৱস্থা হ'ব যিহেতু পশ্চিম বংগত এতিয়া বিজেপি চৰকাৰ গতিকে পশ্চিম বংগত যেতিয়া কাটাতাৰৰ ব্যৱস্থা হ'ব কাটাতাৰৰ ব্যৱস্থা হোৱাৰ লগে লগে অসমখন সুৰক্ষিত হৈ পৰিব বা অসমৰ সীমান্ত সুৰক্ষিত হৈ পৰিব আৰু সীমান্ত সুৰক্ষিত হৈ পৰা মানে অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হৈ পৰিব অৰ্থাৎ পশ্চিম বংগত কাটাতাৰৰ ব্যৱস্থা হোৱা মানে সীমান্ত সুৰক্ষিত হৈ পৰা মানে অবৈধ বাংলাদেশীৰ যি প্ৰৱেশ বা অনুপ্ৰৱেশকাৰীৰ যি প্ৰৱেশ সেই প্ৰৱেশ বন্ধ হৈ পৰিব আৰু যেতিয়া অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ বন্ধ হৈ পৰিব সম্পূৰ্ণৰূপে যেতিয়া অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশ কৰিব নোৱাৰিব প্ৰৱেশ কৰা বন্ধ হোৱাৰ লগে লগে অসমৰ ভিতৰত যিসকল বাংলাদেশী আছে অসমৰ ভিতৰত যিসকল অনুপ্ৰৱেশকাৰী আছে সেই সকল অনুপ্ৰৱেশকাৰীক উলিয়াই পঠিওৱাটো সীমান্ত পাৰ কৰাই পঠিওৱাটো সহজ হৈ পৰিব অৰ্থাৎ যদিও 1.5 কোটি 2 কোটি মানুহক একেলগে পঠিওৱা সহজ নহয় কিন্তু অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হোৱাৰ লগে লগে ভিতৰত থকা মানুহক চিনাক্ত কৰা হ'ব আৰু ভিতৰত থকা মানুহক চিনাক্ত কৰি এটাকৈ বিতৰণ কৰা হ'ব যিমান অবৈধ বাংলাদেশী আছে বাংলাদেশী ইতিমধ্যে চিনাক্তকৰণ হৈ গৈছে আৰু চিনাক্তকৰণ কৰাই বাংলাদেশীক এটাকৈ সীমা পাৰ কৰাই দিয়া হ'ব কোনো অবৈধ বাংলাদেশী হাৰি যাব নোৱাৰিব অবৈধ বাংলাদেশীৰ ওপৰত একশন লোৱা হ'ব কেৱল বাংলাদেশী বুলিয়েই নহয় বেদখলকাৰীক লৈও ল'ব একশন অৰ্থাৎ উচ্ছেদ চলিব উচ্ছেদক লৈ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ যি প্ৰান্তত চৰকাৰী ভূমি দখল কৰিছে চৰকাৰী ভূমি দখল কৰা প্ৰান্তসমূহত চলিব উচ্ছেদ অভিযান মুঠৰ ওপৰত কোনো এটা প্ৰান্তত এনে ঠাই নাথাকিব য'ত অবৈধ বেদখলকাৰী ভূমি দখল কৰিছে য'তেই চৰকাৰী ভূমি দখল হৈছে তাতেই চলিব বৃহৎ উচ্ছেদ অভিযান এটাকৈ বেদখলকাৰীৰ ওপৰত উচ্ছেদ চলিব এটা প্ৰান্তত বেদখলকাৰীৰ ওপৰত উচ্ছেদ চলিব কোনো পধ্যে ৰেহাই দিয়া নহ'ব অবৈধ বেদখলকাৰীক উচ্ছেদৰ বাবে সাজু হোৱা দেখিবলৈ পোৱা হৈছে পূৰ্বেই কোৱা হৈছে যে যোৱাবাৰ 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছে আৰু এইবাৰ চৰকাৰ আহিলে 5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হ'ব যি স্থানত অবৈধ বেদখলকাৰীয়ে ভূমি দখল কৰি বাহৰ পাতিছে সেইসমূহ স্থানত চলিব উচ্ছেদ অভিযান আৰু উচ্ছেদৰ সমান্তৰালকৈ অবৈধ বাংলাদেশীকো এতিয়া চিনাক্ত কৰা হৈছে এটাকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰা হ'ব কোনো কাৰণতে ৰেহাই দিয়া নহ'ব বেদখলকাৰীক উচ্ছেদ কৰা হ'ব কোনো পৰ্যায়ে বেদখলকাৰীক এইদৰে ভূমি দখল কৰি ইয়াত বাহৰ পাতি থাকিবলৈ
উচ্ছেদ কৰা সমান্তৰালকৈ অবৈধ বাংলাদেশীৰ বিৰুদ্ধেও লোৱা হ'ব একশ্যন মুঠৰ ওপৰত চৰকাৰ সাজু হৈ উঠিছে 12 মেত চৰকাৰে শপত গ্ৰহণ কৰিব এফালে 12 মেত শপত গ্ৰহণ হ'ব আৰু চৰকাৰ গঠনৰ পাছতে একশ্যনত নামি পৰিব তালিকা ইতিমধ্যে সাজু হৈ আছে কোন কোন প্ৰান্তত কিমান বেদখলকাৰী আছে কোন কোন প্ৰান্তত বেদখলকাৰীয়ে ক'ত ক'ত ভূমি দখল কৰি ৰাখিছে ক'ত ক'ত বাহৰ পাতি আছে হেয়া তালিকা প্ৰস্তুত কৰা হৈছে আৰু সেই তালিকা অনুযায়ী এফালৰ পৰা ৰাজ্যৰ চুকে কোনে চলিব উচ্ছেদ অভিযান কেৱল উচ্ছেদেই নহয় বাংলাদেশী চিনাক্তকৰণ কৰা হৈ গৈছে আৰু বাংলাদেশীক এটাকৈ চিনাক্ত কৰি বিতৰণ কৰা হ'ব একেলগে 1.5 কোটি 2 কোটি মানুহক উলিয়াই পঠিওৱাটো সীমা পাৰ কৰাই পঠিওৱাটো বা আঁতৰাই পঠিওৱাটো সহজ নহয় কিন্তু পশ্চিমবংগত কাটাতৰা ব্যৱস্থা হ'ব আৰু কাটাতৰা ব্যৱস্থা হোৱাৰ লগে লগে অবৈধ অনুপ্ৰৱেশকাৰীৰ অহাটো বন্ধ হৈ পৰিব অৰ্থাৎ কাটাতৰা ব্যৱস্থা হোৱাৰ লগে লগে সীমান্ত সুৰক্ষিত হৈ পৰিব আৰু সীমান্ত সুৰক্ষিত হৈ পৰা মানে অনুপ্ৰৱেশকাৰীয়ে অসমত প্ৰৱেশ কৰা যিটো ব্যৱস্থা সেয়া বন্ধ হৈ পৰিব আৰু অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হৈ পৰাৰ লগে লগে ভিতৰত থকা যিসকল অনুপ্ৰৱেশকাৰী আছে ভিতৰত যিসকল অবৈধ বাংলাদেশী আছে সেইসকলক বিতৰণ কৰিব পৰা যাব এটাকৈ চিনাক্ত কৰা হ'ব আৰু এটাকৈ অবৈধ বাংলাদেশীক চিনাক্ত কৰি খেদি পঠিওৱা হ'ব বা সীমান্ত পাৰ কৰাই পঠিওৱা হ'ব মুঠৰ ওপৰত কোনো অবৈধ বাংলাদেশী বা বেদখলকাৰী এতিয়া হাৰি যাব নোৱাৰিব বেদখলকাৰী এতিয়া কালি টোপোলা বান্ধি সাজু হওক কিয়নো যিকোনো মুহূৰ্ততে উচ্ছেদ চলিব এফালে চৰকাৰ গঠন হ'ব আৰু চৰকাৰ গঠন হোৱাৰ পাছতেই চলিব এই উচ্ছেদ অভিযান এতিয়া আৰু অবৈধ বাংলাদেশী বা বেদখলকাৰী এতিয়া আৰু নিস্তাৰ নাই কোনো অবৈধ বেদখলকাৰী বা বাংলাদেশী হাৰি যাব নোৱাৰিব একশ্যন মোডত নামি পৰিছে চৰকাৰ এফালে গঠন হ'ব চৰকাৰে শপত গ্ৰহণ কৰিব আৰু চৰকাৰ গঠনৰ লগে লগে একশ্যন আৰম্ভ হৈ পৰিব 12 মেত চৰকাৰে শপত গ্ৰহণ কৰিব আৰু চৰকাৰ শপত গ্ৰহণৰ পাছতে আনুষ্ঠানিকভাৱে চৰকাৰ গঠন হোৱাৰ পাছতে একশ্যন মোডত নামি পৰিব তালিকা পৰ্যন্ত সাজু আছে ক'ত ক'ত বেদখলকাৰীয়ে ভূমি দখল কৰি ৰাখিছে ক'ত ক'ত বেদখলকাৰীয়ে চৰকাৰী ভূমিৰ ওপৰত কব্জা কৰি ৰাখিছে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে বাহৰ পাতিছে ক'ত ক'ত ঘৰ দুৱাৰ সাজি বসতি স্থাপন কৰিছে তাৰ তালিকা পৰ্যন্ত প্ৰস্তুত আছে যিদৰে যোৱাবাৰ যিদৰে 1.5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হৈছে ঠিক একেদৰে এইবাৰ 5 লাখ বিঘা ভূমি উচ্ছেদ কৰা হ'ব যি স্থানত অবৈধ বেদখলকাৰীয়ে ঘৰ সাজিছে বা বাহৰ পাতিছে সকলো স্থান চিনাক্ত কৰা হৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্ত চিনাক্ত কৰা হৈছে জিলাই জিলাই তালিকা প্ৰস্তুত কৰা হৈছে চুকে কোনে চলিব এই উচ্ছেদ অভিযান এফালে চৰকাৰ গঠন হ'ব আনুষ্ঠানিকভাৱে আৰু চৰকাৰ আনুষ্ঠানিকভাৱে গঠন হোৱাৰ পাছতে এই বৃহৎ উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদ অভিযানৰ সমান্তৰালকৈ বাংলাদেশী যেহেতু চিনাক্তকৰণ কৰা হৈ গৈছে গতিকে অবৈধ বাংলাদেশীক এটাকৈ বিতৰণ কৰা হ'ব এটাকৈ সীমা পাৰ কৰাই দিয়া হ'ব কোনো অবৈধ বাংলাদেশী হাৰি যাব নোৱাৰিব যি ধৰণে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি ধৰণে বিজেপি চৰকাৰে কাম কৰিব কোনো পৰ্যায়ে অবৈধ বাংলাদেশী বা বেদখলকাৰীক ৰেহাই দিয়া নহ'ব এফালে পশ্চিমবংগত শপত গ্ৰহণৰ পাছতে পশ্চিমবংগত চৰকাৰ গঠনৰ পাছতে পশ্চিমবংগত কাটাতৰা ব্যৱস্থা হ'ব আৰু কাটাতৰা ব্যৱস্থা হোৱাৰ লগে লগে অসমত অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ নিষিদ্ধ হৈ পৰিব আৰু ইয়াৰ লগে লগে সীমান্ত সুৰক্ষিত হৈ পৰিব সীমান্ত সুৰক্ষিত হোৱাৰ লগে লগে অসমৰ ভিতৰত থকা যিসকল অবৈধ বাংলাদেশী আছে সেইসকলক চিনাক্ত কৰি এটাকৈ বিতৰণ কৰা হ'ব বা সীমান্ত পাৰ কৰাই পঠিয়াই দিয়া হ'ব মুঠৰ ওপৰত কোনো পৰ্যায়ে অবৈধ বেদখলকাৰী বা বাংলাদেশীক আৰু এতিয়া নিস্তাৰ নাই চৰকাৰে এফালে শপত গ্ৰহণ কৰিব আৰু শপত গ্ৰহণৰ পাছতে একশ্যন চলিব তালিকা পৰ্যন্ত সাজু কৰা আছে ক'ত কিমান ভূমি দখল হৈ আছে ক'ত কিমান বেদখলকাৰীয়ে ভূমি দখল কৰি ৰাখিছে ক'ত অবৈধ বাংলাদেশীয়ে বাহৰ পাতি ৰাখিছে সকলোবোৰ ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈ গৈছে আৰু সেই তালিকা হিচাপতে চলিব এই একশ্যন মুঠৰ ওপৰত এতিয়া আৰু কোনো অবৈধ বেদখলকাৰী বা কোনো বাংলাদেশী এতিয়া হাৰি যাব নোৱাৰিব শপত গ্ৰহণৰ পিছতে আৰম্ভ হ'ব একশ্যন এফালে চৰকাৰে শপত গ্ৰহণ কৰিব 12 মেত আৰু 12 মেৰ দিনটোত আনুষ্ঠানিকভাৱে NDA চৰকাৰ তৃতীয়বাৰলৈ গঠন হ'ব আৰু তৃতীয়বাৰলৈ NDA চৰকাৰ গঠন হোৱাৰ পাছতে একশ্যন মোডত নামি পৰিব তৃতীয়বাৰলৈ চৰকাৰ গঠন হোৱাৰ পাছতে এই অভিযান চলিব মুঠৰ ওপৰত কোনো অবৈধ বেদখলকাৰী এতিয়া আৰু হাৰি যাব নোৱাৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ অবৈধ বাংলাদেশী আৰু বেদখলকাৰীক লৈ ডাঙৰ মন্তব্য কৰিছে মন্তব্য আছে আমি মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ যোৱাটো এটা টান কাম
মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম। চাওক, যোৱাটো এটা টান কাম। মই যোৱা কেইবাটাও ইণ্টাৰভিউত কৈছোঁ যে 1.5 কোটি 2 কোটি মানুহক পঠিয়াই দিয়াটো সম্ভৱ নহয়। কিন্তু পশ্চিমবংগত যেতিয়াৰ পৰা ফেন্সিং হ'ব, আমাৰ সীমান্তখন সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব বা আমি সীমান্তটো বন্ধ কৰিব পাৰিম, নতুন অহা মানুহখিনি বন্ধ হ'ব। তাৰ পিছত আমি ভিতৰত থকা মানুহ কিমান খেদিব পাৰোঁ সেইটো এটা দ্বিতীয় প্ৰচেষ্টা। আমাৰ যিখিনি আমি ইলেকশ্যনত কৈছোঁ গোটেইখিনি কৰিম, কিন্তু তাৰ কাৰণে 12 তাৰিখে চৰকাৰখনে দায়িত্ব লওক, তাৰপিছত লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম।